বাঘৰ কাপোৰ আছে আৰু এইফালে আপুনি মোৰ ইয়াত গামোচাও পাই যাব। আপুনি ৰুদ্ৰাক্ষৰ মালা কেইবাটা কোৱালিটি আছে আৰু এইবিলাক তেল, পানী বটল, বেলপাত, এয়া হৈছে আদিয়োগী আছে। তাৰপিছত আছে এনেকুৱা কাছৰ চিট আছে, আপোনালোকে ল'ব পাৰিব মোৰ এই দোকানলৈ আহিলে মানে। আৰু এইপিনে কাছৰ আঙুঠিও আছে। এইবিলাকে আৰু মণিহাৰী বস্তু কেইটামান থৈছোঁ, ডম্বৰু। তাৰপৰা এনেকুৱা ত্ৰিশূল আছে, ত্ৰিশূল ল'ব পাৰিব, আহিলে সোমাব। গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমিও পূৰা ভালে আছোঁ। আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু মই এতিয়া গা পা ধুই মেলি আহিলোঁ আৰু এতিয়া বাইকখন নিবলৈ। বাইকখন যিহেতু এইকেইদিন ঘৰত নিব পৰা নাই, যিহেতু কাম লগাই আছে ট্ৰেইনৰ ৰাস্তাত। আৰু এতিয়া বাইকখন উলিয়াই নি আকৌ বস্তুখিনি উলিয়াই দোকানলৈ যাম। আৰু দোকানত আজি দিনৰ দিনটো কি কিনো হয় তাকে অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইকখন উলিয়ালোঁ আৰু এতিয়া বস্তুখিনি উলিয়াবলৈ গৈ আছোঁ। মৰ্ণিং 5:30 বাজিছে আৰু মই গা পা ধুই মেলি পূৰা ৰেডি আৰু বাইক চাইক উলিয়াই মেলি এতিয়া দোকানলৈ যাবলৈ। আৰু এতিয়া বস্তু উলিয়াই মেলি হৈছেগৈ আৰু বাইকখন এতিয়া লোড কৰি হৈছেগৈ আৰু এতিয়া যাম। আৰু এতিয়া আপোনাৰ সময় 5:40 হৈছে আৰু এটা বেগ আছে, সেই বেগটো লৈ আহোঁ। মোৰ দোকান ক'ত আছে মই আপোনালোকক কৈ দিছোঁ বাৰু। নাজিৰা যি অগ্নিনাভ মন্দিৰৰ গেটৰ মুখতে মোৰ দোকান আছে, আপোনালোকক মই দেখুৱাই দিম বাৰু। আৰু এতিয়া বস্তু উলিয়াই মেলি হ'ল আৰু অগ্নিনাভ মন্দিৰৰ ৰাতিপুৱা যি পৰিৱেশ মই আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম এইবিলাকত যাওঁতে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অগ্নিনাভ মন্দিৰৰ ৰাতিপুৱা যি পৰিৱেশ আপোনালোকক এতিয়া দেখাবলৈ অকণমান চেষ্টা কৰিম মই। এই মানুহখিনি যে দেখিছে গৈ থকা, এই মানুহখিনি এতিয়া অগ্নিনাভ মন্দিৰলৈ গৈ আছে। আৰু মোৰ দোকানখন ক'ত আছে আপোনালোকে চাব, মই দেখুৱাই দিম। আৰু এইডোখৰ হৈছে কলেজ তিনিআলি পৰা এতিয়া ৰাইট চাইডে সোমাব লাগিব। প্ৰথমতে ঝাৰুটো মাৰি লৈছোঁ, ঝাৰু মাৰি পিনে তাৰপৰা দোকানখন খুলি আপোনালোকক দেখুৱাই আছোঁ। এইখিনিতে মই এতিয়া দোকানখন খুলিম। ফ্ৰেমটো লগাই মেলি হ'ল, টেবুল দুখন অনা হ'ল। এতিয়া আপোনাৰ বস্তুখিনি উলিয়াবলৈ আছে। আৰু এতিয়া ফাইনেলি মোৰ দোকানখন খুলি মেলি সম্পূৰ্ণ হ'লগৈ। আৰু মোৰ দোকানতনো কি বস্তু আছে আপোনালোকে এবাৰ চাই লওক, মই আপোনালোকক দেখুৱাই দিছোঁ। বাঘৰ কাপোৰ আছে আৰু এইফালে আপুনি মোৰ ইয়াত গামোচাও পাই যাব। আপুনি ৰুদ্ৰাক্ষৰ মালা কেইবাটা কোৱালিটি আছে আৰু এইবিলাক তেল, পানী বটল, বেলপাত আৰু এইপিনে আদিয়োগী আছে। তাৰপিছত আছে এনেকুৱা কাছৰ চিট আছে, আপোনালোকে ল'ব পাৰিব মোৰ এই দোকানলৈ আহিলে মানে। আৰু এইপিনে কাছৰ আঙুঠিও আছে। এইবিলাকে আৰু মণিহাৰী বস্তু কেইটামান থৈছোঁ, ডম্বৰু, এইবিলাক মণিহাৰী বস্তু আছে। তাৰপৰা এনেকুৱা ত্ৰিশূল আছে, ত্ৰিশূল ল'ব পাৰিব, আহিলে সোমাব। আগফালৰ পৰা মই অকণমান দেখুৱাই দিছোঁ, এই দোকান আপোনালোকে চাই লওক। সময়ো বহুত লাগে দোকানখন খোলোতে, কাৰণ কেলৈ গোটেই বস্তু সজাব লাগে। দোকান খুলি পূৰা ৰেডি হৈ আছোঁ আৰু এতিয়া গাড়ী আহিলে গাড়ী এইপিনে ভৰাম এখন আৰু এইটো চাইডে ভৰাম দুখন গাড়ী। ভান এখন আহি ৰখিলে, ভানখন আহিছে নামটিৰ পৰা। এখন বাৰু খালী গাড়ী, আৰু খালী গাড়ীবিলাক আহিলে যিহেতু মই কাষ্টমাৰ নাপাওঁ, মোৰ এইফালে এখন গাড়ী, এইফালে আপোনাৰ দুখন গাড়ী ৰখাওঁ। আৰু এইপিনে পৰা গাড়ী পোৱাই নাই এতিয়ালৈকে বৰ্তমান, আৰু গাড়ী পালে মানে ৰখাম আৰু তেতিয়া কাষ্টমাৰ দুজনমান পাম। আৰু এইপিনে মানে দাদা এজন লগ পালোঁ, দাদাজন আহিছে যোৰহাটৰ পৰা, তেওঁৰ লগতে কথা পাতি বহি আছোঁ। আৰু এতিয়া আকৌ এখন আহি পিনে এখন গাড়ী ৰখিলে ভানখন, আৰু ভানখন আহিছে আপোনাৰ ডিব্ৰুগড়ৰ পৰা। আৰু বস্তু মোৰ ইয়াতে ল'লে বাৰু। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলত যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই। আৰু এইখন গাড়ী যোৱাৰ পিছতে ময়ো সামৰি মেলি যামগৈ আৰু ঘৰলৈ।